সমাগত বাৰিষাৰ পূৰ্বে বান নিয়ন্ত্ৰণ তথা মথাউৰিৰ সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰিছে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সেই অনুসৰি ৰাজ্যত গঠন কৰা হ'ব মথাউৰি কমিটি। 8 পৰা 10 কিলোমিটাৰ মথাউৰিৰ সুৰক্ষাৰ বাবে চোৱাচিতাৰ বাবে গঠন কৰা হ'ব 10 পৰা 15 জনীয়া যুৱকৰ এটা যুৱ বাহিনী আৰু এই যুৱ বাহিনীয়ে সেই মথাউৰিটো চোৱাচিতা কৰিব আৰু এই মথাউৰি কমিটিক প্ৰদান কৰা হ'ব গামবুট, টৰ্চ লাইট সহ বিভিন্ন সামগ্ৰী। সমান্তৰালকৈ বান প্ৰতিৰোধৰ বাবে যিসমূহ সামগ্ৰী প্ৰদান কৰা হয় সেই সামগ্ৰীসমূহো এনে মথাউৰি কমিটিক প্ৰদান কৰা হ'ব আৰু স্বেচ্ছামূলকভাৱে এই মথাউৰি কমিটিয়ে নিজৰ অঞ্চলটো ৰক্ষা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। যিদৰে পৰিচালিত হয় ভিডিপি গাঁওৰক্ষী বাহিনী যিদৰে পৰিচালিত হয় তেনেদৰেই এই মথাউৰি সুৰক্ষা কমিটিও পৰিচালিত হ'ব আৰু এই বাৰিষা কালত মথাউৰি সুৰক্ষা দিয়াৰ বাবে তেওঁলোকক অক্টোবৰ মাহত মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ সম্বলিত একোখনকৈ প্ৰমাণপত্ৰও দিয়া হ'ব। আজি কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ পিছত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।